গণৰাজ্য দিৱসলৈ মাজত মাথো কেইঘণ্টামান বাকী প্ৰশাসন তৎপৰ হৈছে মহানগৰ আৰক্ষী গণৰাজ্য দিৱসৰ আগে পিছে গুৱাহাটী মহানগৰীত দুষ্কৃতিকাৰী কোনো ধৰণৰ কুটাঘাতমূলক কাৰ্যকলাপ সংগঠিত কৰিব নোৱাৰে তাৰ বাবে আৰক্ষী প্ৰশাসন সষ্টম হৈ আছে নুনমাটি থানা অন্তৰ্গত পোৱাত নাগৰিক সমিতিৰ সভাপতি হিচাপে গণৰাজ্য দিৱস সকলোকে মানে নুনমাটি এৰিয়াৰ লগতে অসমবাসীলৈ মানে শুভেচ্ছা জনাইছোঁ যাতে সোনকালে আমাৰ এই গণৰাজ্য দিৱসটো আপোনাৰ পালন কৰিব পৰা যায় আৰু অসম আৰক্ষী চোৰাংচোৱা সংস্থাই গুৱাহাটী মহানগৰীত আলফা স্বাধীনৰ দল এটা প্ৰৱেশ কৰা বুলি গুৱাহাটী আৰক্ষী আয়ুক্তক প্ৰতিবেদনত দাখিল কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছিল দৰঙৰ কুৰুৱাৰ পৰা চুনচালি আলফা আশ্ৰয় ল'ব পাৰে বুলি আশংকা কৰি নুনমাটি আৰক্ষীয়ে আজি নাও লৈ দৰঙৰ কুৰুৱাৰ পৰা চুনচালি চাপৰিত অভিযান চলায় দৰঙৰ কোৱা দৰঙৰ হয় আচ্ছা দৰঙত পৰে ন এটা পুলিচে কি ক'লে আপোনালোকক পুলিচে কি ক'লে নাই সুধিছে ক'ত থাকে ইয়াতে চীনা মানুহ আহে নেকি চীনা মানুহ পিকনিক খালেহে আহিব এনে আলফা চালফা আহে নে নাই সেইগিলা নাই আপোনাৰ ঘৰত চেল্টাৰ দিয়ে নে নাই নাই হে নাই নাই এতিয়া কুৰৰ পৰা বোলে এতিয়া আলফা আহে নাহে নাহে মিছা কৈ লাভ নাই কাৰণ কি আমি যোৱাৰ পিছত যদি আহে ক'ব নোৱাৰোঁ কিন্তু এনে নাই এটা মানুহ বোলে আলফাই বোলে এতিয়া লয় কুৰত বোলে চেল্টাৰ লয় আশ্ৰয় নাই নাই এতিয়া নাই এনে কোনো মানুহ আহে নেকি এতিয়া নাই নাই আহিছে যদি চপৰি ফালে আছে এইফালে আহে আনকি আৰক্ষীৰ দলটোৱে প্ৰতিটো ঘৰত তন্ন তন্নকৈ তালাচী অভিযান চলাই অঞ্চলটোৰ সন্দেহযুক্ত লোক দেখা পালে আৰক্ষীক খবৰ দিবলৈ কয় ব্ৰহ্মপুত্ৰৰ বুকুত নাওত উঠি আৰক্ষী দলৰ অভিযান আৰক্ষীৰ বুট জোতাৰ গুৰুম গুৰুম শব্দত কঁপি উঠিল ব্ৰহ্মপুত্ৰৰ বালিৰ বুকু সন্ত্ৰাসবাদীয়ে ব্ৰহ্মপুত্ৰ নদীৰে মহানগৰীত প্ৰৱেশ কৰিব পৰা প্ৰতিটো নদীঘাট আৰু চাপৰিত আৰক্ষীৰ টহল নুনমাটি চুনচালি ঘাট ৰামসিং হৈ কুৰুৱা ঘাটলৈ স্পৰ্শকাতৰ অঞ্চলত আৰক্ষীৰ অভিযান গণৰাজ্য দিৱসত কোনো দুষ্কৃতিকাৰীয়ে যাতে মহানগৰীত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে তৎপৰ হৈছে মহানগৰ আৰক্ষী লগতে আমাৰ সুৰক্ষাৰ ক্ষেত্ৰত আমি নাগৰিক সমিতি হিচাপত নুনমাটি এচিবি নুনমাটি অচিৰ লগতে আমাৰ পূৰা প্ৰশাসনৰ টীম আমি প্ৰতিটো হাততে যিহেতু আগে পিছত এনেকুৱা এটা সংগঠনজনক আছিলে আৰু সেইকাৰণে আমি কিৰাকাটা আপোনাৰ এই চুনচালি এইফালে আপোনাৰ চাপৰি এইবিলাক ঘাটবিলাকত আমি আপোনাৰ পূৰা কটকটীয়া নিৰাপত্তা ৰখা হৈছে আৰু দুই এটা ঘৰ যি প্ৰতি ঘৰতে আছে আমি এনেকৈ শুনা পাওঁ যে এইফালৰ পৰা মানুহ দুই চাৰিটা অহা যোৱা কৰা আগে পিছলৈ মানে হৈছিল কিৰাকাটা সেইফালৰ পৰা আপোনাৰ চাপৰি ফালৰ পৰা অহা তাৰমানে সেই আছে তথাপিতো আমি এইটো চব কটকটীয়া নিৰাপত্তা কৰা গৈছে যাতে আমাৰ এই মানুহবিলাকক চাৰ্চ কৰিছোঁ দুই এটা মানুহ লগ পাইছোঁ আমি সেইবিলাকক আমাৰ নাগৰিক সমিতি থানাৰ চবৰে ইমাৰ্জেঞ্চি নম্বৰবিলাক দিয়া গৈছে যাতে কোনো সন্দেহজনক যদি কোনোবা দুই চাৰিটা মানুহ আহে তেওঁ লগে লগে আমাৰ প্ৰশাসনক খবৰ দিয়াৰ কাৰণে আমি এটা যোগাযোগ কৰিছোঁ আৰু এইটো ঘৰটো ঘৰ আমি দৌৰ টু দৌৰ আমি এইখিনি কৰিছোঁ নুনমাটি এৰিয়াত যাতে কোনো ধৰণৰ নুনমাটি এইটো এৰিয়াত যাতে নুনমাটি থানাৰ আণ্ডাৰত যিমান এইখিনি এৰিয়াত যাতে আমাৰ যোৱা ৰাতিও আমাৰ আজি 4-5 দিন ধৰি আমি নাগৰিক সমিতি আৰক্ষী বাহিনী আপোনাৰ কটকটীয়া নিৰাপত্তা দিয়া গৈছে আপোনালোকে অৱগত হৈছে যে আৰক্ষী বাহিনী নাগৰিক সমিতি লগ লাগি আমি